এটাই ভাল লাগিছে মোটামুটি তেওঁলোকে পৰাজয় যে হ'ব স্বীকাৰ কৰি লৈছে তেওঁলোকৰ গোটেই ৰাজনীতি চলি আছে ছ'চিয়েল মিডিয়া ফেচবুকত আৰু জনতাৰ পদূলিয়ে আমাৰ কাৰ্যকৰ্তাসকল আমাৰ চৰকাৰ উপস্থিত হৈ যিমান পাৰি জনহিতাৰ্থে জনৰ সেৱাৰ্থে কামবিলাক কৰি আছে গতিকে আমি আছোঁ ৰাইজৰ মাজত তেওঁলোকে আছে ফেচবুকত এনেধৰণৰ অদ্ভুত বিতৰ্কবিলাকত আৰু গতিকে এই বিষয়ে ক'বলগীয়া একো নাই তেওঁলোকে কৈ থাকক আমি একো নকওঁ এতিয়া সদ্যহতে তেওঁলোক তাত ব্যস্ত থাকক আমি ব্যস্ত থাকিম ৰাইজক কেনেকৈ ৩৮ লাখ মানুহে অৰুণোদয় পাইছে নাই তেওঁলোক আৰু কোনোবা পাবলগীয়া আছে নেকি ব্ৰহ্মপুত্ৰৰ দলংকেইখন কিমান আগবাঢ়িছে এলিভেটেড কৰিডৰ গড় হত্যা যে হোৱা নাই কালি এতিয়া চাহ বাগিচাৰ মেধাৱী যুৱক যুৱতীসকলে চাকৰি পাইছে ১.৫ লাখ চাকৰি এতিয়া পাৰ হৈ যাব গতিকে এই ইতিবাচক কামবিলাকত আমি ব্যস্ত থাকিম আৰু তেওঁলোক হেৰিয়াত থাকক এইবিলাক ধৰণৰ যিটো অৰ্থহীন কোনো তথ্যবিহীন মিথ্যাচাৰ আৰু মিছা অভিযোগত তেওঁলোক ব্যস্ত থাকক ন্যায়পালিকাৰ পৰা আদি কৰি আমাৰ যিবিলাক সম্পূৰ্ণ স্বতন্ত্ৰ সংস্থা আছে নিৰ্বাচন আয়োগকে আদি কৰি সকলোৰ ওপৰত বিশ্বাস আছে গতিকে সেই উত্তৰ আচলতে তেখেতসকলে দিব মই ভাবোঁ যে নিৰ্বাচন আয়োগে ইতিমধ্যে স্পষ্ট কৰিছে গতিকে আমাৰ তাত ৰাজনৈতিক টিপ্পনী নাই একো